আমি অক্টোবৰ তাৰিখে পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা আজি আমি পৰ্টেল মুকলি কৰিছোঁ আমাৰ কোন তাৰিখলৈকে থাকিব পৰ্টেল ফুল বুলি হাত ধরলো ফুল বুলি হাত ধরলো ফুল বুলি হাত ধরলো আর ঘপক প্রেম हो गया मैं दीवानी बड़ी मस्तानी আমি এটা মাহ অৰ্থাৎ 18 নৱেম্বৰৰ আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 আবেদন কৰিলে নে নাই যদি আপুনি নাই কৰা শীঘ্ৰেই কৰক যদি আপোনাৰ কৃষিৰ বাবে মন আছে বা আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে বা আপোনাক অন্য কাৰণত আপোনাক ধন লাগে তেন্তে আপুনি শীঘ্ৰেই কৰক কিয়নো হাতত মাত্ৰ আপোনাৰ 3টা দিনে বাকী আছে 3টা দিনৰ ভিতৰতে আপুনি কৰিব লাগিব এই আত্মনিৰ্ভৰ অসম 2.0 ৰ বাবে আবেদন আৰু এই আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকালৈকে লাভ কৰিব যেটো প্ৰথমবাৰৰ যিসকলে আবেদন কৰিছিল সকলোৱে লাভ কৰিলে আৰু এবাৰ যেটো 2.0 সময়সীমা বান্ধি দিয়া হৈছে আপোনাৰ বাবে এতিয়া 3 দিনে বাকী আছে হাতত সময় গতিকে 3 দিনৰ ভিতৰত আপুনি আবেদন কৰিব দশম শ্ৰেণীলৈ পঢ়া বা দশম শ্ৰেণী উত্তীৰ্ণ তেন্তে সেই শিক্ষাগত অৰ্হতাৰ আপোনাৰ প্ৰমাণপত্ৰ লাগিব বেংক পাছবুক আপুনি দিব লাগিব ড্ৰাইভিং লাইসেন্স দিব লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব আৰু তাৰ পিছত আপুনি সেই নিৰ্দিষ্ট পৰ্টেলটোত গৈ আবেদন কৰিব লাগিব আৰু আপুনি কিন্তু অসমৰ বাসিন্দা হ'ব লাগিব অসমৰ বাসিন্দাসকলেহে আবেদন কৰিব পাৰিব আৰু মন্তব্য আছে এই আঁচনিৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে 28 বছৰৰ পৰা 40 বছৰ ST SC OBC ৰ ক্ষেত্ৰত আমি 28ৰ পৰা 42 বছৰ আমি বয়সৰ সীমা ৰাখিছিলোঁ এইবাৰ আমি যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা কিছু শিকি আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ সকলো শ্ৰেণীৰ কাৰণে নিম্নতম বয়স 28 বছৰ থাকিব আৰু ঊৰ্ধ্বতম বয়স 45 বছৰ থাকিব অৰ্থাৎ 28 বছৰৰ ল'ৰা ছোৱালীয়ে আৰু আপ টু 45 বছৰৰ ল'ৰা ছোৱালীয়ে এই গোটেই প্ৰক্ৰিয়াটোত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা কি হ'ব শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আমি সৰু অৰ্হতা এটা লৈছোঁ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পাছ ST SC OBC ৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলেই তেওঁলোকে এই আঁচনিত আবেদন কৰিব পাৰিব এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে 5 লাখৰ কোনে পাব 2 লাখ কোনে পাব যিসকলে ইঞ্জিনিয়াৰিং মেডিকেল এগ্ৰিকালচাৰ ভেটেনাৰী আৰু ফিছাৰীত গ্ৰেজুৱেট কৰিছে তেওঁলোকক আমি 5 লাখ টকালৈকে আৰ্থিক সাহায্য দিম আৰু আন যিসকলৰ ষ্টুডেণ্ট থাকিব কোনো শিক্ষাগত অৰ্হতা PG হ'লে আমি 2 লাখ দিম গ্ৰেজুৱেট হ'লে 1.5 লাখ দিম তেনেকুৱা ব্যৱস্থা নকৰি আমি সকলোকে সমানে 2 লাখ টকা আমি আগবঢ়াম আৰু যেটো আগতে মই কৈছোঁ যে 2টা 3টা কিস্তিত তেওঁলোকে এই টকাটো লাভ কৰিব তৃতীয়তে আৰু এটা সৰু আমি কণ্ডিশ্যন ৰাখিছোঁ যে এখন ঘৰত আমি দুজনক এই টকা বা এই সহায় আমি নকৰোঁ আমাৰ চেষ্টা হ'ল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে সেইকাৰণে এজন দেউতাক মাক থাকিলে আমি সিবলিং বুলি যাক কওঁ নিজৰ ভাই ককাই হ'লে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব প্ৰথম ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আমি এই কণ্ডিশ্যনখিনি চাম যে বয়স 28ৰ পৰা 45ৰ ভিতৰত আছেনে নাই এডুকেশ্যনেল কোৱালিফিকেশ্যন আছেনে নাই শিডিউল কাষ্ট হয় OBC হয় বা প্ৰফেশ্যনেল ডিগ্ৰী কি আছে ৰেজিষ্ট্ৰেশ্যনৰ পৰ্যায়ত এই ডেটাখিনিক লৈ আমি সন্তুষ্ট হ'লেই আমি এপ্লিকেশ্যন পৰ্যায়লৈকে আমি যাম আৰু এপ্লিকেশ্যন দিয়াৰ পিছত আমি নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আমি আজি এই গোটেই আঁচনিখনৰ 18 আমি অক্টোবৰ তাৰিখে আজি আমি পৰ্টেল মুকলি কৰিছোঁ আমাৰ কোন তাৰিখলৈকে থাকিব পৰ্টেল আমি এটা মাহ অৰ্থাৎ 18 নৱেম্বৰৰ ভিতৰত আমি যিখিনি আবেদন পত্ৰ পাওঁ বা যোনে পঞ্জীয়ন কৰে তেওঁলোকৰ ক্ষেত্ৰতেই এই আঁচনিখন